Hello everyone, welcome once again. Today we will discuss a beautiful poem, An Arrow and the Song. This poem was written by Henry Wordsworth Longfellow. ছাত্ৰ ছাত্ৰীসকল আজি আমি লেচন 3 অসম জাতীয় বিদ্যালয় পাঠ্যপুথিৰ দ্য এৰো এণ্ড দ্য ছং কবিতাটি অসমীয়াত আলোচনা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। যদি প্ৰথমবাৰৰ বাবে চেনেললৈ আহিছা তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'বা। চোৱা দ্য এৰো এণ্ড দ্য ছং। এৰো মানে হৈছে কাৰ মানে হৈছে তীৰ আৰু ছং মানে গান। সকলোৱে জানাই। আমি কবিতাটি পঢ়াৰ পিছত এই কবিতাটিৰ যি সাৰাংশ আছে মানে মেইন বিষয়বস্তু আছে সেইখিনি আলোচনা কৰি দিম। কবিয়ে কৈছে আই শ্বট এন এৰো ইন টু দ্য ইয়াৰ। মই মুকলি আকাশলৈ এটি এৰো মানে হৈছে মানে তীৰ মাৰি পঠাইছিলোঁ। আই শ্বট এন এৰো ইন টু দ্য ইয়াৰ। মই মুকলি আকাশত এটা মাৰিছিলোঁ। ইট ফেল টু আৰ্থ আই নিউ নট ৱেৰ। এইটো পৃথিৱীতেই ক'ৰবাত পৰিছে সেইটো কবিয়ে নাজানে। সেই তীৰটো ক'ত গৈ পৰিছে সেইটো কবিয়ে নাজানে। ফৰ চ' চুইফটলি ইট ফ্লিউ। এইটো বহুত বেগাই। চুইফটলি মানে হৈছে প্ৰায় স্পীডত উৰি গৈছিল। দ্য চাইট কুড নট ফ'ল' ইট ইন ইটছ ফ্লাইট। চাইট মানে দৃষ্টিশক্তিয়ে কবিৰ দৃষ্টিত এইটো কভাৰ কৰা নাছিল কাৰণ এইটো বহুত স্পীডত গৈছিল, বেগাই গৈছিল। দ্য চাইট কুড নট ফ'ল' ইট ইন ইটছ ফ্লাইট। ইয়াৰ যি উৰণ সেইটো কবিৰ চকুত কেপচাৰ হোৱা নাছিল। নেক্সট লেট আছ মুভ অন টু দ্য ছেকেণ্ড ষ্টেঞ্জা। আই ব্ৰেথ এ ছং ইন টু দ্য ইয়াৰ। মই এটি গান এৰিছিলোঁ ক'ত? মুকলি আকাশত। মুকলি আকাশত মই এটি গান গাইছিলোঁ। ইট ফেল টু আৰ্থ। এইটো পৰিছিল ক'ত? পৃথিৱীত। আই নিউ নট ৱেৰ। এইটো ক'ত পৰিছিল সেইটো মই নাজানো। ফৰ হৌ হেজ চাইট চ' কিন এণ্ড ষ্ট্ৰং। কাৰ এনেকুৱা দৃষ্টিশক্তি ইমান শক্তিশালী আৰু মানে যাতে সেই যি ছং আছে তাক ফ'ল' কৰিব পাৰে। কাৰ এনেকুৱা শক্তি আছে, দৃষ্টিশক্তি আছে ডেট ইট কেন ফ'ল' দ্য ফ্লাইট অফ ছং। যে এই গানৰ যি উৰণ সেই গানৰ উৰণক কোনে কেটচ কৰিব পাৰিব, সেইটো কাৰ এনেকুৱা শক্তি আছে কবিয়ে প্ৰশ্ন কৰিছে। বোথ দ্য ষ্টেঞ্জা দ্য পয়েট একচুৱেলি মিন ডেট। দুয়োটা ষ্টেঞ্জাতেই কবিয়ে বুজাব বিচাৰিছে যে ইয়াত চোৱা এটাত এৰো আছে আৰু এটাত ছং আছে। এৰো মানে হৈছে কাৰ আৰু ছং মানে হৈছে ইয়াত গান। ইয়াত কিন্তু এৰো মানে যিহেতু মানে তীৰ, কিন্তু ইয়াত মানুহৰ বেয়া আচৰণৰ কথা উল্লেখ কৰিছে। বেয়া শব্দ, তাৰপিছত দয়াশীল মানুহ, এনেকুৱা টান শব্দ ইত্যাদি কথাবোৰ ইয়াত উল্লেখ কৰিছে। তাৰপিছত এনেকুৱা কথাক ৰিপ্ৰেজেণ্ট কৰিছে। নেক্সট যোনটো ছং মানে যোনবোৰ ভাল কথা, ভাল আচৰণ, নম্ৰতা, ভদ্ৰতা এনেকুৱা গুণৰ কথা উল্লেখ কৰিছে দুয়োটা ষ্টেঞ্জাতেই। তাৰপিছত লেটছ মুভ অন থাৰ্ড ষ্টেঞ্জা। লং আফটাৰৱাৰ্ড। বহুদিন পিছত ইন এন ওক আই ফাউণ্ড দ্য এৰো। এটা ওক মানে এটা গছ, লাৰ্জ ট্ৰী, এটা ডাঙৰ গছ। সেই গছত কি পোৱা গ'ল? সেই এৰোটো পোৱা গ'ল, মানে তীৰ পোৱা গ'ল। ষ্টিল আনব্ৰক। আৰু এইটো এতিয়াও কি হৈছিল? আনব্ৰক অৱস্থাত আছিল, মানে ভাঙি যোৱা নাছিল, এনেকুৱা অৱস্থাত আছিল। এণ্ড দ্য ছং ফ্ৰম দ্য বিগিনিং টু দ্য এণ্ড আই ফাউণ্ড এগেইন টু দ্য হাৰ্ট অফ এ ফ্ৰেণ্ড। আৰু যোনটো ছং আছিল, গান আছিল, সেই ছংটো মোৰ বন্ধুৰ অন্তৰত পোৱা গৈছে। আৰু এইটো এনেকুৱাই আছে। ইয়াৰ দ্বাৰা আমি কি বুজি পাইছোঁ? যোনবোৰ সমাজত আমাৰ চাৰিওফালে থকা মানুহবোৰ, কিছুমান ভাল আচৰণৰ মানুহ আছে, কিছুমান বেয়া আচৰণৰ মানুহ আছে। আমি ভাল কথাবোৰ কওঁ, বেয়া কথাবোৰো কওঁ। ঠিক তেনেদৰে ভাল কথাবোৰ বা ভাল আচৰণ বা নম্ৰতা গুণবোৰে মানুহে সদায় মনত ৰাখে। আৰু ছেম তেনেদৰে যোনবোৰ মানুহে বেয়া কাম কৰে, মানুহক গালি পাৰে, বেয়া শব্দ প্ৰকাশ কৰে, দয়াশীল মানুহ, এইসকলৰ কথাবোৰেও কিন্তু মানুহৰ অন্তৰত তীৰে যেনেকৈ আঘাত কৰে, বিন্ধি যায়, তেনেকুৱা মানুহৰ অন্তৰতো থাকি যায়। গতিকে এইটো আমি মানুহ হিচাপে জন্ম লৈছোঁ যেতিয়া এইটো আমাৰ দায়িত্ব যে আমি কথাবোৰ যেতিয়া কাৰোবাক ক'ম, শব্দবোৰ যেতিয়া ক'ম, ভাবি চিন্তি ক'ব লাগে।
ঠিক আছে বাৰু নেক্সট ভিডিঅ'ত আমি কুৱেশ্যন আনচাৰবোৰ প্ৰভাইড কৰিম আজিৰ কাৰণে ইয়াতে সামৰিলোঁ ধন্যবাদ